অংগনবাড়ী কৰ্মী আৰু সহায়িকাক তুমি বেয়াকৈ ক'বলৈ ক'ত অধিকাৰ পালা? কি কথা ক'বলৈ আছা তুমি? ইমান বছৰ বছৰ যে প্ৰতিবাদ কৰিছে সেইবিলাক তুমি কি ধেমালি বুলি ভাবি আছা নেকি? পাগল নেকি তুমি? চোঁচৰাই আনিম তোমাক বেংগলোৰৰ পৰা। তুমি কি বুলি ভাবিছা? কেৱল তোমাৰ মা দেউতা মুখলৈ চাইহে আজি ৰৈ আছোঁ, নহ'লে তোমাক বেংগলোৰৰ পৰা এতিয়াই চোঁচৰাই আনিব পাৰোঁ। তুমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাক তুমি তেনেকৈ কোৱাটো বহুত ডাঙৰ ভুল আছিল। এইবিলাক ভুল কাম দ্বিতীয়টি নকৰিবা। তোমাক মই ৱাৰ্ণিং দি দিছোঁ। নমস্কাৰ বন্ধুসকল, মই দিগন্ত ভাইটি। বন্ধুসকল, আজি কিছুদিনৰ আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু ভিডিঅ'টোত মই এটা কমেণ্টৰ ওপৰত কথা পাতিছিলোঁ আৰু সেই অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ ওপৰত মানুহ এজনে এটা বেয়া কমেণ্ট কৰিছিলে। সেই বেয়া কমেণ্ট কৰা মানুহজনক মই বন্ধুসকল ধৰা পেলালোঁ। ইয়াৰ স্ক্ৰীণত দেখিবলৈ পাইছে, এইজনেই সেই ল'ৰাজন হয়। ইহঁতক কিয় দৰমহা দিব লাগে? ইহঁতৰ কাম কি আছে স্কুলখনত? পাৰিলে ইহঁতৰ স্কুলখন বন্ধহে কৰক। এই বুলি বেয়াকৈ কমেণ্ট কৰা মানুহজনক বন্ধুসকল মই ধৰা পেলালোঁ আজি। আৰু কেনেকৈ ধৰা পেলালোঁ মই সকলোখিনি আপোনালোকক কৈ আছোঁ। প্ৰথমতে আপোনালোকে তেওঁ মুখডাল চাই লওক। এইচতে তাৰ মুখ হয়। ইয়ে আপোনালোকৰ ভাত মাৰিবলৈ চেষ্টা কৰিছিল বন্ধুসকল। এয়া চাওক, ইয়াক আপোনালোকে চিনি পায় নেকি কোনোবাই? ই নলবাৰীৰ হয় বন্ধুসকল। নলবাৰীৰ বেলচৰ মন্দিৰ কোনোবা চিনি পায় নেকি বন্ধুসকল? বেলচৰ মন্দিৰ, সেই বেলচৰ মন্দিৰ ওচৰতে তাৰ ঘৰ হয় বন্ধুসকল। ল'ৰাটোৰ নাম হ'ল বিপ্লৱ শইকীয়া। বন্ধুসকল, মোক সি যোনটো একাউণ্টেদি কমেণ্ট কৰিছিল সেই একাউণ্টটো মই চেক কৰিলোঁ আৰু তাৰ ভিডিঅ' পালোঁ আৰু ফটো কেইখনমান পালোঁ। সেই ফটো আৰু ভিডিঅ'খিনি মই মোৰ লগৰ হোৱাটছএপৰ যিমান লগৰ আছিল মই সকলোকে শ্বেয়াৰ কৰি দিলোঁ। আৰু শ্বেয়াৰ কৰি দিয়াৰ পিছত বন্ধুসকল, মোৰ লগৰ এটা আছিল নলবাৰীৰ। সেই নলবাৰীৰ ল'ৰাটোৱেতো চিনি পাইছে যে এই ল'ৰাটো ক'ৰ, বোলে সিহঁতৰ গাঁৱৰে ল'ৰা। আৰে মই বোলো তই যাচোন সিহঁতৰ ঘৰত যাচোন, ল'ৰাটো আছেনে নাই সুধগৈ। তাৰপিছত ল'ৰাটো সিহঁতৰ ঘৰলৈ গৈ পেলাই চাইছোগৈ যে এখন ল'ৰাটো ঘৰত নাই, বৰ্তমান বেংগলোৰত আছে বন্ধুসকল। তাৰ লগত কানেকশ্যন কৰিম মই। তাৰ আগতে মই ল'ৰাটোক এটা ৱাৰ্ণিং দি দিছোঁ। এইবিলাক কমেণ্ট দ্বিতীয় দিন তুমি কেতিয়াও নকৰিবা। তুমি প্ৰতিবাদখিনি তুমি কি ধেমালি বুলি ভাবি আছা নেকি? আজি ইমান বছৰে বছৰে প্ৰতিবাদ কৰি আছে ৰাইজে দৰমহাৰ কাৰণে, আৰু তুমি তেনেকৈ কমেণ্ট কিয় কৰিবা? আজি কেৱল তোমাৰ মা আৰু পাপা মুখখন চাইহে তোমাক মই হেৰি কৰিছোঁ, নহ'লে তোমাকতো কথা বেয়া আছিল আজি। তুমি তেনেকৈ কমেণ্টটো দি পেলাই সমগ্ৰ তুমি কৰ্মী আৰু সহায়িকাক তুমি মনত দুখ দিছা। গোটেই ৰাইজ কিন্তু চটফটাই আছে আজি তোমাক পালে কি কৰিব সেইটো চিন্তা কৰিবা। কিন্তু মই বুলি তোমাক এৰি দিছোঁ। তোমাৰ লগত মই কথা পাতিম, মই ফোন নম্বৰটো আনিব তোমাৰ, মোৰ লগতো দিব আৰু কথা পাতিম তোমাৰ লগত। ভাল এষাৰকৈ তোমাক দিব লাগিব। তুমি ভাবিছা নেকি তুমি আজি বেংগলোৰত অহা? বেংগলোৰৰ পৰা চোঁচৰাই আনিম মই, তোমাক মই বেংগলোৰৰ পৰা। তুমি তেনেকৈ নাভাবিবা। সমগ্ৰ ৰাইজ মোৰ লগত আছে। গতিকে এনেকুৱা কমেণ্ট আৰু তুমি দ্বিতীয় দিন কেতিয়াও নকৰিবা। কথা দিগদাৰ আছে কিন্তু। এইটো তোমাৰ ৱাৰ্ণিং হয়, ৱাৰ্ণিং, ফাৰ্ষ্ট ৱাৰ্ণিং এইটো। আৰু দ্বিতীয় দিন এইটো কৰিলে চাবা, তোমাৰ লগত মই কথা পাতিম, ঢেৰ কথা আছে মোৰ তোমাৰ লগত। বন্ধুসকল, এইটোৱে পাখণ্ডটো। ইয়াক কি কৰিব লাগে আপোনালোকে কওক, ইয়াক কি কৰিব লাগে। কাৰণ ৰাইজৰ সিদ্ধান্তই চৰম সিদ্ধান্ত। অংগনবাড়ী কৰ্মী আৰু সহায়িকাক লৈ সি তেনেকৈ কমেণ্ট কৰিব নালাগিছিল। এইটো তাৰ বহুত ডাঙৰ ভুল আছিল কিন্তু। গতিকে বন্ধুসকল, আপোনালোকে কওক তাক কি কৰিব লাগে, আৰু আপোনালোকে যি ভাবে সেইটোৱে হ'ব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আহি আছোঁ, তাক এষেকাত দিম, চাই থাকিব। আৰু চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।